আৰু এই ৰাস্তাটোৰ যি অৱস্থা চৰকাৰৰ এইটো কি কৰি আছে এইবাৰ ইমান পিডব্লিউডিৰ পৰা এইটো ৰতনপুৰ এই নাম্বাৰ ভেলকাট নাম্বাৰ 2 ৰতনপুৰ নামটো মোৰ নাম আনোৱাৰ হুছেইন কি আহ্বান জনাব মানে চৰকাৰে অলপ সোনকালে ৰাস্তাটো মেৰামতি কৰি দিয়ে ইটাই দিয়ে এটা গিটি দিয়ে কি দিয়ে অলপ মেৰামতি কৰি ৰাইজৰ কাৰণে সুবিধা হয় চলাচলৰ অসুবিধা হৈছে চলাচলৰ বিৰাট অসুবিধা ক'লো নহয় মই ঘাট পৰি গৈছিলোঁ এইপিনে বিধায়কে নাহে বিধায়কে এইপিনে এবাৰো অহা নাই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমাৰ হাজো সমষ্টিত দুবাৰকৈ নিৰ্বাচিত হৈছে সুমন হৰিপ্ৰিয়া তেখেতে আমি শুনা পাই থাকোঁ টিভি চেনেলবিলাকত নিউজ চেনেলবিলাকত আমি শুনিব পাই থাকোঁ যে তেওঁলোকে উন্নয়ন কৰি ৰাস্তা ঘাট পদূলি চব মানে এনেকুৱা উচ্চ শিখৰত নিছে অসমক আমাৰ 5খন ৰাজ্যৰ ভিতৰত 1 নম্বৰত পৰিণত কৰা বুলি তেওঁলোকে কয় কিন্তু আমি আমাৰ যিখন এই মুখ্য পথ 2 নং ভেলকৰ মিলপাৰা বৰাবাৰী হাজো আৰু বৰ্ণি দলঙলৈ যোৱা যিখন মুখ্য পথ এই পথখনৰ দুৰৱস্থা আমি আজি 10 বছৰ ধৰি এনেকৈ দেখা পাই গৈ আছোঁ য'ত নেকি হাজাৰ হাজাৰ ল'ৰা ছোৱালী স্কুললৈ যায় স্কুলত যাব নোৱাৰে বৰষুণ আহিলে তেওঁলোকে চাইকেল চলাব নোৱাৰে গাড়ী চলাব নোৱাৰে আনকি মানুহৰ পথচাৰী যিবিলাক পথাৰত যায় তেওঁলোকে ঘাঁহ কাটি লৈ থাকোঁতেই মানে ৰাস্তাত পৰি যায় আমি উঠাব লগা হয় কিছুমান মানুহৰ ইনজিউৰো হৈছে আমি দেখিবলৈ পাইছোঁ কিন্তু এই চৰকাৰখনে যে কয় আজিলৈ আমি সুমন হৰিপ্ৰিয়া দেৱক আমাৰ এই বঙালপাৰা পঞ্চায়তত আজিলৈ মোক কোনোদিন আমি দেখা নাই তাইৰ মানে পদধূলি আমি আজিলৈ আমাৰ এই পঞ্চায়তত আমি দেখা নাই ইয়াৰ আগতে মই বঙালপাৰা গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলক আজি 10 বছৰে খাটনি ধৰি আছোঁ এই ৰাস্তাটো মই দেখুৱাই দি আছোঁ তেওঁলোকক কৈ আছোঁ আজিলৈ বঙালপাৰা পঞ্চায়তৰ কোনো প্ৰতিনিধিয়েই আমাৰ এই চোৱা পথ নিৰ্মাণ কৰি নিদিলে যাৰ বিনিময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল সাধাৰণ ৰাইজ তেওঁলোকে অহা যোৱা কৰাত বহুত সমস্যাৰ সৃষ্টি হৈছে অকণমান বৰষুণতে ৰাস্তাৰ মাজত মস্ত ডাঙৰ ডাঙৰ খাল বিল এইবিলাক হৈ আছে কিন্তু আমাৰ কোনো কৰ্তৃপক্ষই চাওঁতা নাই গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ অনতিপলমে আমাৰ বিধায়ক মহোদয়ক মই আহ্বান জনাইছোঁ আমাৰ ৰাস্তাখন চাব লাগে আৰু ইয়াৰ এটা সুব্যৱস্থা কৰি দিব লাগে স্কুলত মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুল বৰচুলি এখন হাজো সমষ্টিৰ এখন উন্নতমানৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখন আজি বহুত পুৰণি স্কুল 2007 চনত স্থাপিত হোৱা স্কুল এই স্কুলখনতো প্ৰায় 400 ল'ৰা ছোৱালী আছে বৰচুলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালী 600 ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে যায় সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ 600 ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে যায় BTRCS হাই স্কুল এম ই স্কুলৰ ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে যায় বৰচুলি হাটখোলা হাই স্কুলৰ ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে যায় কিন্তু এই ৰাস্তাটোত যাব পৰা কোনো অৱস্থা নাই আমি ইয়াৰ আগতে আমি পঞ্চায়তক আবেদন জনাইছিলোঁ আমি বিধায়কক এনেই কৈছিলোঁ মুখেদি যদি আমাৰ যিখিনি প্ৰতিনিধি আছে এইখিনি ইয়াৰে যিখিনি বিজেপি কৰ্মী আছে তেওঁলোকক আমি খাটনি ধৰিছিলোঁ তেওঁলোকে কৈ আছিল যে হ'ব পঞ্চায়তে আমাক আশ্বাস দি আছিল হ'ব কিন্তু আজি কবতে এইখিনি হৈ উঠা নাই আৰু গেলে ৰাস্তাৰ এখানিত খোজকাঢ়ি আহিব নোৱাৰিলে পিছাল খা পৰি যায় মানুহ চানুহ আৰু পিলপিলি গাড়ী আহে আৰু বেলেগ গাড়ী আহে ঠেলি উঠাই দিব লগা হ'ল আমাৰ ঘৰে এইটো ৰাতিৰ 12টা বজাত আহিলোঁ গাড়ী মাতি থাকে ড্ৰাইভাৰ হাতে এই গাড়ীটো উঠাই দিওঁ আৰু আমাৰ ইয়াতে স্কুল আছে স্কুলৰ ল'ৰা ছোৱালী কিনে সদায় পৰি যায় কাপোৰ কানি কিনি নষ্ট হৈ যায় ঘৰত যাই পেলাই ফেৰা আকৌ আহে বতৰ বেয়াৰ যি অৱস্থা হয় বতৰতো বৰষুণ আহিলে যাবই নোৱাৰে মানুহ খোজকাঢ়ো পানী গোট খাই ইয়াতে পানী গোট খাই গাড়ী নিব নোৱাৰে মানুহ খোজকাঢ়িব নোৱাৰে আমি বিধায়কক দেখা নাই আহিছেনে কেতিয়াবা নাই পঞ্চায়তত আমি গাঁও সভাত 3 দিন না 4 দিন গৈছোঁ আমাৰ এখানি ৰাস্তা মেৰামতি কৰি দিয়া এখানি বাঙালপাৰাই পৰে